মই ৰাজ ফুকনক শাস্তি দিহে এৰিম এইবোৰ আকাশত চাং পতা কথা ভাবিবলৈ এৰবা এইবোৰ কৰি আৰু ঘৰখন শেষ নকৰিবি যেটো কৰিলে তোৰ আৰু আমাৰো ভাল হয় তাকেই কৰ তাইক মই বহুবাৰ ৰিকুৱেষ্ট কৰিলো কিন্তু তাই মান্তি নহল অদিতিৰ মাক দেউতাকে কি ক'লে মোক আৰু জীউক এইখন ঘৰৰ পৰা দূৰত ৰাখা মই আৰু অশান্তি পাইছো ঘৰখনৰ মানুহবোৰৰ কাণ্ড কাৰখানাবোৰ দেখি মই অতিষ্ঠ হৈছো সেইখন ঘৰত যদি মোৰ লগত আকৌ অন্যায় হয় সেইবাৰ কিন্তু মই ইয়ালৈ উভতি নাহোঁ এনেকুৱা এঠাইলৈ গুচি যাম য'ত মোক কোনেও বিচাৰি নাপায় তেনেকুৱা একো নহয় মাজনী নীৰৱ সদায় তোৰ লগত থাকিব মই তাৰ লগত কথা পাতি তাক ভালকৈ বুজি পাইছো নহয় প্ৰয়োজন হ'লে সিটোক বেলেগে ৰাখিব বুলিও কৈছে তই একো চিন্তা নকৰিবি মই তেন্তে নীৰৱক ফোন কৰি কৈ দিওঁনে নীৰৱ মা তোমাক এটা ভাল খবৰ দিওঁনে ভাল খবৰ মা অদিতি এখন ঘৰলৈ উভতি আহিবলৈ মান্তি হৈছে কি সঁচা হয় মা এই কথাটো অদিতিৰ মাকে মোক ফোনত জনাইছে ৰাতিপুৱাই তই বৰ ভাল খবৰটো দিলি সেই খবৰটোৰ কাৰণে মই বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ দেউতাৰে কথাটো শুনিলে বৰ ভাল পাব আমাৰ অদিতিৰ ওপৰত বিশ্বাস আছিল তাই আমাৰ কথা মানিব তাই অন্য ছোৱালীৰ দৰে নহয় নীৰৱ তই পিছে তাইক কেতিয়া উভতাই আনিম বুলি ভাবিছ আজি যাম বুলি ভাবিছিলোঁ কিন্তু মোৰ কিছুমান কাম আছে কাইলৈ যাম মা তই ৰাজক কথাটো জনাবি সি ভাল পাব দেউতাৰক মই কথাটো কৈ আহোঁগৈ বাইদেউ আপুনিতো ইয়াৰে স্থানীয় মানুহ এই আইবিটোৰ ওচৰতে আপোনাৰ ঘৰ 12-15 বছৰমান আগতে অদিতি নামৰ এজনী ফুলকুমলীয়া ছোৱালীৰ ধৰ্ষণ হৈছে এইটো আইবিতে হৈছে ঘটনাটোৰ বিষয়ে আপুনি কি জানে আপুনি প্ৰকাশ বৰুৱাক চিনি পায় হয় পাওঁ আইবিটোত সেই জঘন্য কাণ্ডটোৰ পাছত অদিতিহঁতৰ পৰিয়াল ইয়াৰ পৰা উঠি গুচি গ'ল এই কথাটো কিমান দূৰ সঁচা সম্পূৰ্ণ সঁচা এইখিনিতে প্ৰকাশ বৰুৱাৰ ঘৰখন আছে আচ্ছা এতিয়া আপোনালোকৰ প্ৰকাশ বৰুৱাৰ লগত কিবা যোগাযোগ আছে নেকি নাই এতিয়া আৰু পৰিয়ালটোৰ একো দেখা দেখিয়ে নাই হ'ব বাৰু ধন্যবাদ ভাল এয়া আছিল অদিতি বৰুৱাৰ ওচৰ চুবুৰীয়া এজনৰ ভাষ্য ইয়াৰ পিছত আমি ঘটনাটো বিস্তৰভাৱে জানিবলৈ চেষ্টা কৰিম হেৰা কথাটো বোলে মানি ল'লে বুজিছা কি কথা অদিতি বোলে ঘৰলৈ আকৌ উভতি আহিব নীৰৱলৈ ফোন কৰিছিল সেইটোনো কি ইমান আচৰিত বা আনন্দ কৰিবলগীয়া কথা হৈছে মইতো জানোৱেই অদিতি ঘূৰি আহিব বুলি ঘূৰি আহিবলৈকে তাই এইবোৰ নাটক কৰি আছে প্ৰথমবাৰ নীৰৱৰ লগত অহা নাই আমি সৰু নোহোৱালৈকে তাই ঘূৰি অহা নাই মুঠতে আমাক সৰু কৰিহে এৰিলে যোৱা এতিয়া বোৱাৰীক আদৰাৰ ব্যৱস্থা কৰাগৈ কি কৰিবা অদিতি যদি ঘৰলৈ উভতি নাহে ৰাজৰ কথাবিলাক গোটেইবিলাকে গম পাই যাব এতিয়া ৰাজৰ কথা ভাবি আমি তাইৰ ওচৰত সদায় কাৰণে সৰু হৈ থাকিব লাগিব ইলেকশ্যন নোযোৱালৈকে সৰু হৈ থাকা তাৰ পিছত দেখা যাব ঘটনাটোত কোন জড়িত আছে বুলি ভাবে কোনোবা ডাঙৰ মানুহে হ'ব লাগিব নহ'লে আইবিটোতনো এনেকুৱা ঘটনা হ'ব পাৰে নে মোৰ ফোন এটা আহিছে হ'ব ধন্যবাদ আপুনি গৈ থাকক ঠিক আছে অদিতি কোৱা দিগন্ত দা তুমি শিলঘাটত আছা তুমি কালিলৈকে তাৰ পৰা গুচি আহা কিন্তু কিয় তুমি গুৱাহাটী পাই মোক ফোন এটা কৰিবা মোৰ তোমাক কেইটামান কথা ক'ব লগা আছে তাত আৰু দেৰি কৰিব নালাগে যিমান পাৰা সোনকালে ইয়ালৈ গুচি আহা এতিয়া থৈছোঁ
হঠাৎ অদিতি তোক মাতি পঠাল যে তাকেইতো মই আচৰিত হৈছোঁ আৰু এবাৰ ফোন কৰচোন এইমাত্ৰ আকৌ ফোন কৰিছিলোঁ কিন্তু অদিতিয়ে লগ পাইহে কথাখিনি পাতিম বুলি কৈছে অদিতিৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে তাই যেন মনটো সিমান এটা ভাল নহয় কেনেবাকৈ খুৰা খুৰীৰ লগত আকৌ কিবা লাগিছে নেকি ইমান দূৰ আহিছোঁ যেতিয়া হঠাৎ যদি গুচি যাওঁ বাৰে বাৰে অহাটো সম্ভৱ নহ'ব আৰু দুদিনমান থকা হ'লে PWD অফিচলৈ গৈ আমি IB2 ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে কথা পাতিব পাৰিলোহেঁতেন আৰু কথাবোৰ উলিয়াবলৈ আমাক আৰু অলপ সময়ৰ প্ৰয়োজন আছে নহয় বিচ অদিতিয়ে মাতিছে যেতিয়া এবাৰ গৈ আগতে সমস্যাটো কি এবাৰ জানি লওঁচোন কেনেবাকৈ খুৰা খুৰীয়ে কথাখিনি ক'বলৈ মান্তিও হ'ব পাৰে তেওঁলোক যদি মান্তি হয় আমি আন বহুতো চ'ৰ্চ পামতো হ'ব পাৰে কথাটো তেনেকুৱা হ'লে ভালেই আছিল হ'ব দে আজি ৰাতিটোত থাকি কাইলৈ ৰাতিপুৱাই গুচি যাম ঠিক আছে ব'ল এতিয়া কংগ্ৰেছ সঁচাকৈ যদি অদিতি আকৌ আমাৰ ঘৰলৈ ঘূৰি আহে তেতিয়াতো বহুত ভাল কথা তোৰ একো আপত্তি নাইতো দাদা মোৰ আপত্তি কিয় থাকিব পত্নী তোৰ তই গোটেই জীৱনটো তাইৰ লগত থাকিবি মই আপত্তি কিয় কৰিম তই সুখী মানে আমি সকলো সুখী আৰু মাহঁতে তোক সকলো কথা কৈছে তথাপিও তোক কথাটো জনোৱাটো মোৰ দায়িত্ব বুলি ভাবিলোঁ হ'ব দে মাত্ৰ অদিতিক কবি তাই যাতে হৈ যোৱা কথাবোৰ পাহৰি যায় যি হৈ গ'ল সেয়াটো হৈ গ'ল এতিয়া সকলোৰে লগতে মিলি থাকিলেই হ'ল হ'ব দাদা মই তাইক ক'ম ময়ো এইবোৰ কথা ধৰি থকা নাই বুজিছোঁ দাদা তই চিন্তা নকৰিবি মই অদিতিক সকলো কথা বুজাই ক'ম অদিতি কেতিয়া আহিব মই তাইক আনিবলৈ আজি যাব নোৱাৰিলোঁ দাদা কাইলৈ যাম মই আপোনাৰ অনুৰোধ ৰক্ষা কৰা নাই আৰু সেইখন ঘৰলৈ উভতি যোৱাৰ মোৰ কোনো হাবিয়াস নাই কিন্তু তোমাৰ মায়েতো ফোন কৰি তুমি উভতি আহিবা বুলিয়ে কৈছে এটা কথাত সাৱধান হবি কোনো কাৰণতে যাতে তই অদিতিক বেয়া ব্যৱহাৰ নকৰ মানসীবা কোৱা তুমি উভতি অহাৰ খবৰটো নীৰৱৰ পৰা শুনিছোঁ আহিবাতো ভাবিছোঁ আহা তুমি অহালৈকে অপেক্ষা কৰি আছো নীৰৱেও ভাল সিদ্ধান্তই লৈছে তুমি আৰু এতিয়া আগৰ কথাবোৰকে ধৰি নাথাকিবা অদিতি নীৰৱৰ কথা ভাবি হ'লেও ঘৰখনলৈ উভতি আহা তাকেই ভাবিছোঁ বা এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই চাওঁচোন কি কৰোঁ নীৰৱে তোমাৰ কথাবোৰ ভাবি বৰ উদাস হৈ থাকে তুমি উভতি আহিলে অন্ততঃ তাৰ জীৱনটো গতি লাগিব ঠিক আছে বা আপোনাৰ কথা মই ৰাখিবলৈ চেষ্টা কৰিম এতিয়া থৈছোঁ ৰাম অনবৰতে এনেকৈ হাঁহ হুমুনিয়া কাঢ়ি থাকে কিয় এনেকৈ হুমুনিয়া কাঢ়ি থকাটো কিন্তু ভাল লক্ষণ নহয় এনেই আমাৰ দুখে কোলাই পাচিয়ে নধৰা অৱস্থা শুনক মাজনীয়ে নীৰৱৰ লগত উভতি যাম বুলি ক'লে মই কালি ৰাতিয়ে নীৰৱক ফোন কৰি খবৰটো দিলোঁ 2 এদিনতে সি ইয়ালৈ আহি মাজনীক লৈ যাব হেনো আপোনালৈ বিয়ই ফোন কৰিছিল বুলিছিল নহয় কি পাতিলেনো কি পাতিব আৰু এইবোৰ মাজনীক আকৌ উভতাই পঠিয়াব লাগে আজি ৰাতিপুৱা বিয়নীয়েও মোলৈ ফোন কৰিছিল ছোৱালীজনী আকৌ উভতি গৈ কষ্ট নাপালেই হ'ল আৰু নাই এইবাৰ তেওঁলোকে কথাবোৰ বুজি পোৱা যেন লাগিছে বুজি পালেই হয় আৰু কমনো অশান্তি হৈছেনে কিমাননো আৰু চিন্তা কৰি দিনবোৰ পাৰ কৰিব দিনে ৰাতিয়ে ভগৱানক তাকেই প্ৰাৰ্থনা কৰিছোঁ এইবাৰ সকলো ভাল হ'লেই হয় আৰু তাকেই অদিতি তোমাৰ মতামতটো জানি মোৰ ভাল লাগিছে তুমি যে মোৰ অনুৰোধ ৰক্ষা কৰিলা মিছা কথা মই আপোনাৰ অনুৰোধ ৰক্ষা কৰা নাই আৰু সেইখন ঘৰলৈ উভতি যোৱাৰ মোৰ কোনো হাবিয়াস নাই কিন্তু তোমাৰ মায়েতো ফোন কৰি তুমি উভতি আহিবা বুলিয়ে কৈছে মই আপোনালোকৰ ঘৰলৈ উভতি যাম বুলি কোৱাটো হয়
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই আপোনালোকৰ সকলো ইচ্ছাতেই সন্মতি দিছোঁ। মই মোৰ মা দেউতাৰ কথা ভাবি দুইখন ঘৰৰ সন্মানৰ কথা ভাবিহে উভতি যাবলৈ ওলাইছোঁ। কিন্তু মোৰ মন মগজুৱে আকৌ সেইখন ঘৰলৈ উভতি যোৱাৰ সন্মতি দিয়া নাই। তথাপিও আপুনি বিচৰাটোৱেই হ'ল। তাৰ বাবে আকৌ এবাৰ ধন্যবাদ। মই আচলতে দুইখন ঘৰৰ কথা ভবাৰ উপৰিও আমাৰ জীৱনৰ কথাটো ভাবিছোঁ। তেনেহ'লে আপুনিও মোৰ এটা অনুৰোধ ৰাখিব লাগিব, পাৰিবনে? কোৱা অদিতি, মই তোমাৰ কি অনুৰোধ ৰক্ষা কৰিব লাগে? মোৰ জীৱনত যি দাগ লাগিল তাত মোৰ আৰু মোৰ ঘৰখনৰ কোনো ভুল নাছিল। মোৰ জীৱনৰ লগত যিসকলে হেতালি খেলিলে সেইসকলৰ লগত মই আপোনাৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। কওক, আপুনি শুনিবনে? ঠিক আছে অদিতি, মই সকলো শুনিম, কিন্তু এতিয়া নহয়। আগতে তোমাক ঘৰলৈ উভতাই আনো। এইবোৰ কথা শুনিবলৈ আমাৰ হাতত গোটেই জীৱনটো পৰি আছে। মই সঁচাকৈ সকলো শুনিম। ঠিক আছে, ধৰি লওক এই কথাবোৰ শুনাবলৈ মই আপোনালোকৰ ঘৰলৈ উভতি গৈ আছোঁ। আপুনি মোক যেতিয়াই লৈ যায় মই তেতিয়াই যাবলৈ সাজু হ'ম। এতিয়া ৰাখিছোঁ। গুড মৰ্ণিং দেউতা। মৰ্ণিং। কলৈ যাওঁ? পাৰ্টি অফিচলৈ। এক্সিকিউটিভ মিটিং এখন আছে। দলৰ কিছুমান কথা আজি আলোচনা কৰিব। মনত পৰিছে, বৰঠাকুৰে ফোন কৰিছিল। মই যাব নোৱাৰোঁ বুলি ক'লোঁ। কিমান দেৰি হ'ব? কিমান বা দেৰি হয় ক'ব নোৱাৰিম। এটা কথা শুন, নীৰৱে যে আজি অদিতিক এইখন ঘৰলৈ লৈ আহিব, তই গম পাইছনে নাই? পাইছোঁ। এটা কথাত সাৱধান হবি, কোনো কাৰণতে যাতে তই অদিতিক বেয়া ব্যৱহাৰ নকৰ। আগতে যি ভুল কৰিলি তাৰ পৰা যাতে এটা শিক্ষা ল। বুজিছোঁ দেউতা, কিন্তু অদিতি এইখন ঘৰলৈ আহিব বুলি মই কিন্তু মূৰ তল কৰি বহি নাথাকোঁ। তোক মই তেনেকৈ থাকিবলৈ কোৱা নাই। মোৰ কথা হ'ল, তোৰ কাৰণে যাতে অদিতিয়ে এইখন ঘৰত কোনো ধৰণৰ অসুবিধা নাপায়। হেল্ল', কোনে ক'লে? অদিতি বৰুৱা হয়নে? হয়। আপোনাক এবাৰ লগ পাব লগা আছিল। কিন্তু আপুনি কোন? মোক আপুনি চিনি নাপাব, মই কিন্তু আপোনাক ভালকৈ চিনি পাওঁ। আপোনাৰ সকলো কথা জানো, মাত্ৰ মই আপোনাক সহায় কৰিব খুজিছোঁ। কিন্তু আপুনি? ফোনত এনেকৈ সকলো কথা নাপাতোঁ। মেছেজত মই আপোনাক এটা এড্ৰেছ দিছোঁ, সেই এড্ৰেছ মতে এবাৰ আহক। অকলে আহক, লগ পালে কথা পাতিম। ভয় কৰিব নালাগে, আপোনাৰ এই যুদ্ধখনত আপুনি অকলশৰীয়া নহয়, আমিও আছোঁ আপোনাৰ লগত। আমিও আছোঁ? তুমি যদি একো ভুল কৰাই নাই, তেনেহ'লে মই জানিব খোজা প্ৰশ্নকেইটাৰ সঠিককৈ উত্তৰ দিয়া। ঠিক আছে, সোধক। দিগন্ত, তোমাৰ লগত মোৰ কথা কেইটামান পাতিব লগা আছিল। তোমাৰ সময় হ'বনে? কিন্তু কি বিষয়ত কথা পাতিবলগীয়া আছে সেইটো জানিব লাগিব। অদিতিৰ বিষয়ে। মই ঠিকেই অনুমান কৰিছিলোঁ, কিন্তু অদিতিৰ বিষয়ে আপুনি মোক সুধিবলগীয়া কি কথা থাকিব পাৰে? আছে। আনৰ মুখত ভুলকৈ কথাবোৰ শুনি থকাতকৈ তোমাৰ মুখেৰে শুদ্ধকৈ জনাত আপত্তি ক'ত? তুমি যদি একো ভুল কৰাই নাই, তেনেহ'লে মই জানিব খোজা প্ৰশ্নকেইটাৰ সঠিককৈ উত্তৰ দিয়া। ঠিক আছে, সোধক।
হেল্ল' হয় সঠিক পথত আহিছে হ'ব ঠিক আছে দাদা এই আগলৈ গৈ ৰাইট ছাইডে চোৱা দিগন্ত অদিতিৰ চৰিত্ৰৰ ওপৰত আনে প্ৰশ্ন কৰিলেও মই কেতিয়াও প্ৰশ্ন নকৰোঁ কাৰণ মই অদিতিক ভালদৰে চিনি পাওঁ তাই এনে কাম কেতিয়াও কৰিব নোৱাৰে তথাপিও তোমাৰ আৰু অদিতিৰ ফটো যেতিয়া একেলগে দেখিছিলোঁ তেতিয়া এক মুহূৰ্তৰ কাৰণে হ'লেও মই আচৰিত হৈছিলোঁ ভাবিছিলোঁ কেনেবাকৈ অদিতিয়ে মোক ফাঁকি দি আছে নেকি চাওক সকলোতে বিশ্বাসেই হৈছে মূল কথা আমি ইজনে আনজনৰ লগত বিশ্বাসতেই চলি থাকোঁ অদিতি মোৰ তেজৰ সম্পৰ্কৰ ভনী নহ'লেও তাইক মই ভনী বুলিয়েই ভাবোঁ ককায়েক হিচাপে যিকোনো বিপদত তাইক মই সহায় কৰিব খোজোঁ সেইটোতো মোৰ ভুল হ'ব নোৱাৰে তেজৰ সম্পৰ্ক নাথাকিলেও কোনোবাই কাৰোবাক ভনীয়েক ভায়েক বা ককায়েক বুলি ভাবিব পাৰে সেইটো হয় অদিতিয়ে হয়তো আপোনাক কৈছে বয়সত মই তাইতকৈ কেইবছৰমান ডাঙৰ হ'লেও আমি একেলগেই ডাঙৰ হৈছোঁ কিন্তু তাইৰ লগত হোৱা ঘটনাটোৰ পিছত হঠাৎ তাইক মই যি হেৰুৱালোঁ বহু বছৰৰ মূৰতহে আকৌ লগ পাইছোঁ তাইক লগ পোৱাৰ পিছত তাইৰ লগত হোৱা ঘটনাটোৰ বিষয়ে জানিবলৈ মই উৎসুক হৈ পৰিছিলোঁ এদিন আপোনালোকৰ ঘৰলৈ নিউজ এটা কৰিবলৈ যাওঁতে অদিতিক দেখাৰ পাছৰে পৰা তাইৰ লগত মই কথা পাতিব বিচাৰিছিলোঁ এই কাৰণেই যে আচলতে অদিতিৰ লগত হৈছিল কি কিয় কাকো একো নজনোৱাকৈ ৰাতিটোৰ ভিতৰতে তেওঁলোক শিলঘাটৰ পৰা সোণাপুৰলৈ গুচি আহিছিল পাছত খুৰা খুৰীৰ ঘৰটো বিচাৰি উলিয়াইহে কথাবোৰ গম পালোঁ সেইবাবে তুমি অদিতিক মন্দিৰত লগ ধৰিছিলা